আমাৰ মায়ে সৰুৰ পৰা আমাক কিছুমান কথা কৈছিলে, আমি তেতিয়া বুজি পোৱা নাছিলোঁ। এতিয়া অৰ্থবোৰ ভালকৈতো বুজি পাওঁ। শক্তি চাই ভক্তি, আঁঠুৱা চাই ঠেং মেলিবি, আকাশত চাং নাপাতিবি, এইবোৰ কথা কৈছিলে। সঁচা কথা কিন্তু ন। গুড মৰ্ণিং সকলোকে মোৰ মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰিয়াকে ৰাতিপুৱাই জিং খুৱাইছোঁ দেই। জিং খোৱালোঁ, তাৰপিছত স্কুললৈ যাবলৈতো দিয়া নাই, যিটো গৰম পৰিছে। তাই যিহেতু অকণমান পেটটো বেয়া হৈ আছে, পেটটো বেয়া হৈ থকা নাই মানে, তথাপিও আৰু যেতিয়া তেতিয়া তাই লেট্ৰিন কৰিব লাগিছে, সেইকাৰণে নপঠিয়াওঁ। আকৌ গৰম সোমাব লাগিলে গা বেয়া হ'ব ন, সেইটো কাৰণেতো পঢ়াৰ অভ্যাসটোতো কৰি ৰাখিব লাগিব ন। সেইটো কাৰণে বোলো নাই, লিখিবলৈ দিওঁ, লিখাখিনি কৰিবলৈ দিছোঁ। তাই নিজেও কৈছে দেই, 1 to 5লৈকে যিহেতু স্কুলত লিখাইছে, সেইকাৰণে লিখোঁ বুলি কৈছে। মই তাইক জোৰ জবৰদস্তি নকৰোঁ দেই, সদায় মেলি পঢ়াই একো লাভ নাই, পঢ়িবলৈতো সদায় পাব। সেইকাৰণে এতিয়া ইমান এনেকুৱা নাই আৰু, লিখোঁ বুলি ক'লত এইকাৰণে লিখিবলৈ দিছোঁ। এইফালে ময়ো মোৰ কামকেইটা ষ্টাৰ্ট কৰি দিছোঁ, গৰম পানী খোৱা। আৰু বহুতে সুধি আছে, এই বেলডালে সঁচাকৈ কাম দিয়েনে? বেলডালে কাম দিয়ে, কিন্তু খোৱাটোও মেইনটেইন কৰিব লাগিব। তাৰপিছত মই ব্ৰেকফাষ্ট কৰিলোঁ, ধোচা চাটনি খালোঁ। এইফালে কাপটো চাওকচোন, এই কাপটো এৰিম বুলি কেতিয়াবাই নতুন কাপ এটা আনিলোঁ। মানে ইমান বেছি মোৰ, যেতিয়া বস্তুটো নানো নহয়, লাগিবই নহ'লে নহ'ব তেনেকৈ থাকোঁ মানে। কিন্তু বস্তুটো আনি দিয়াৰ পিছত আমাৰ মুখবোৰ মানে ইমানেই হয়, এইটো অলপ বেয়াই হৈ যাওক, ভাগক, তেতিয়া এৰিম। ইমান কিয় মোহ, আমি বস্তুটো মানে এৰি দিব নোৱাৰোঁ। এয়া চাওকচোন, কাপ আনি থৈছোঁ মোৰলৈ আৰু মানুহজনৰ কাৰণে, কিন্তু আমি কাপকেইটা ইউজে কৰা নাই। এইটোৱে বুলি নহয়, এতিয়া কাজল কিছুমান আছে মোৰ, পুৰণা কাজল অকণমান আছে, পিছত লগামকৈ থৈছোঁ, কিন্তু লগোৱা হোৱা নাই। আমাৰ আৰিয়া আকৌ বহুত কামত ডিচিপ্লিন দেই। কাৰোবাৰ কাপোৰ থাকিলে মানে, এইখন কাৰ কাপোৰ হয়, গৈ পিনি আইতাকক গৈ দি থৈ আহিছে। ইমান মোহ হ'লে কেনেকৈ হ'ব বাৰু ন। এইফালে চাওকচোন, কাজলডাল শেষেই, পিছত ঘঁহিম, পিছত লাগিব, কিন্তু পিছত কেতিয়াও দৰকাৰ নহয়, এনেই আৱৰ্জনা হৈ আছে মানে। তথাপিও মোহ এৰি নিদিওঁ মানে। তাৰপিছত ৰুমটো ঠিক কৰিবলৈ আহিলোঁ, ৰুমটো ঠিক কৰা দেখি আৰিয়াই মানে মোক হেল্প কৰিছে, যিহেতু কল্পনা বাইদেউ এইকেইদিন অহা নাই, ভাল নোহোৱালৈকে আহিবলৈ মনা কৰিছোঁ। আৰু এতিয়া আপোনাক দেখাইছোঁ চাওক, দুপৰীয়া লাঞ্চত এইফালে কচু পাতত দিয়া ভেন্দি ভাজি, তাৰপিছত বেঙেনা ভাজি, তাৰপিছত মধুসোলেং দালি বনাইছে, আকৌ প্লেইন দালি এটা বনাইছে আৰিয়াৰ কাৰণে। আমাৰ আৰিয়াই আকৌ এইবোৰ যি টি দিলে নাখায় দেই, আৰু লাহে লাহে ডাঙৰ হ'লে খাব আৰু, আমি খাইছোঁ যিহেতু তাইও খাবগৈ আৰু। আজি বোলো বাৰীখন চাওঁগৈ মানে, এইকেইটা টাব কেতিয়াবাই আনিলোঁ, 3-4 মাহমান হ'ল, বিচনাৰ ওপৰতে উঠাই থৈ দিছে। ৰিংকুক মানে কেতিয়া মাটি ভৰাবিকৈ আছোঁ, ভৰাই দিছে একদম পূৰা ফুল। মোৰ কিন্তু সুখবোৰ নহয়, সৰু কথাতে জানেনে, মই বৰ ডাঙৰ বেছি নিবিচাৰোঁ। দেখিছেনে, এই অমিতা পুলি এটা লাগে ভাবি আছিলোঁ, অমিতা পুলি এটা হৈছে, এই অমিতা পুলিটো ডাঙৰ হৈছে, দেখি ইমান ভাল লাগিছে নহয়। তাৰপিছত এইফালে বিলাহী লাগিছে, এইফালে কোমোৰা পুলি এটা হৈছে নেকি, একজেক্টলি ধৰিব পৰা নাই। আৰু ছোৱালীটো ওলাই আহিছে, আৰু তাতে চাওকচোন, এইফালে আমাৰ ঘৰটো মানুহজনে তামোল খুব খাই জানেই, মানুহজনৰ পাল্লাত পৰি ময়ো খাওঁ। এই 3জোপা গছত তামোলে ফাৰ্ষ্ট টাইম দেই ফুল মেলিছে। আৰু এইফালে তামোল গছজোপাতটো বৰজপাত পৰিলে, বিৰাট ভাল তামোল আছিলে জানেনে। তাৰপিছত ইখন বাৰীততো ঢেৰ তামোল গছ ৰোৱা হৈছে, কিন্তু ৰিংকুৱে মানে একদম কাষে ৰুলে মানে, সেইজোপাও ফুল মেলিছে, আৰু সেইফালেও সেইগাল হৈছে। হ'লে মানে ভালেই আৰু, মানুহজনকতো তামোল লাগে, কিন্তু তামোল খোৱাটো কমাব বিচাৰিছোঁ, তামোল বৰ বেছি খোৱাটো ভাল নহয়। এইফালে চাওকচোন, ৱালত চাফা কৰি লিখিলে দেই, চাফা কৰি ৰাখিবলৈ ইমানেই মানে গৰমত বাহিৰলৈ ওলাব নোৱাৰোঁ, কেতিয়ানো লিখিলে গমেই নাপালোঁ। তাৰপিছত এতিয়া গৈছোঁ, আম গছত ইমানেই ফুল ফুলিছিলে, কিন্তু আমাৰ আম এটাও নৰলে, গম পাইছেনে। তাৰপিছত ৰিংকুৱে কৈছে বোলে, আমাৰ নতুন গছ এজোপাত মানে প্ৰথম ফুল ফুলিছিলে, তাতো ফুলখিনি বতাহত সৰি গ'ল, তাত বোলে আম এটা লাগিছে, সেই আমটো আৰিয়ালে থৈছে, আমটো পকক বুলি কৈছে দেই। ময়ো আজি বিচাৰি ফুৰিছোঁগৈ মানে, প্ৰথম লাগিছে ন, আম লাগিছে, সেইটোৱে মানে মোৰ কাৰণে সুখ। সেইটো আমটো চাওকচোন, তাকে আৰিয়াক গৈ দেখাইছোঁ, ৰিংকুৱে বোলো তোমাৰ কাৰণে থৈছে চোৱা, পকিলে খাম বুলি। তাৰপিছত আজি বোলে চেনিকল এথোকো কাটিছে বুলি কৈছে দেই ৰিংকুৱে, সেইটোকে চাবলৈ গৈছিলোঁ। এইটো বোলে ষ্ট'ৰ ৰুমটোত থৈ দিছে, মই বোলো তাত থৈ নিদিবি, পকিয়ে যাব, গমেই নাপাম। তাৰপিছত গ'লোঁ, এইফালে আমাৰ মধুৰি গছজোপা হোৱা বেছি টাইম হোৱাই নাছিলে, চাওকচোন মধুৰিও লাগিছে, ইমান ধুনীয়াকৈ মধুৰি লাগিছে। আৰু এইফালে ভাড়াঘৰটো খালিয়ে হৈ আছে, যিহেতু ইয়াত মানে এটেচ বাথৰুম নাই যে, এটেচ বাথৰুম এটা বনাই দিব লাগিব। মধুৰি গছজোপা মধুৰি লাগিছে, ইমান ভাল লাগিছে। মোৰ মানে এইবোৰে সুখ জানেনে,
কিছুমানে এতিয়া ডাঙৰ ডাঙৰ বাৰী চাই ভাল পায়, কিছুমান মানুহৰ কাৰণে এইকণনো কি লাগিছে বুলি ভাবিব, কিন্তু মোৰ কাৰণে এয়াই বহুত ডাঙৰ সুখ। মানে মই তাকে মানে এতিয়া আৰিয়াৰ কাৰণে কিছুমান কাম কৰিব নোৱাৰোঁ দেই, মইতো কাম কৰি ভালেই পাওঁ, আৰু ইমান মহৰ উৎপাত নহয়। তাৰপিছত বোলো আৰিয়াক লৈ আহিছোঁ যে, নাই বোলো নাথাকোঁ দেই, আৰিয়াক আকৌ পটককৈ লেতেৰা কৰে ন। আৰু আমাৰ ফালে লাইন গেছৰ ছিষ্টেম আহিছে দেখিছেনে, এইবোৰ পাইপবোৰ ভৰাইছে, আপোনালোকৰ ফালে আহিছেনে? ভালেই হৈছে ন, চিলিণ্ডাৰ ইমান বিচাৰি ফুৰিব লাগে, নহ'লে বৰ প্ৰব্লেম হৈ গৈছে। তাৰপিছত ৰাস্তাটো দেখাইছোঁ, এতিয়া আকৌ আপোনাৰ মিউনিচিপালিটিয়ে আমাৰ ৰাস্তাত চাফা কৰিবলৈ মানুহো লগাইছে দেই, পূৰা গোটেইগাল চাফা কৰিছে। তাৰ মাজতে এটা কথা দেখাওঁ, আপোনালোকে কিন্তু ঘৰৰ সন্মুখত এটা বাতিত মানে পানী ৰাখিব হাঁ, যিহেতু ইমান গৰম পৰিছে ন, জীৱ জন্তু চৰাই চিৰিকটিও খাব। আৰু এই ওপৰৰ ভাড়াঘৰটো খালী হৈ আছে দেই, কাৰোবাক যদি লাগে মেছেজ কৰিব, কথা পাতিব পাৰিব, আৰু একো প্ৰব্লেম নাপায়। এইফালে চাওকচোন, আমাৰ টবিটো একদম গৰমত জিভা উলিয়াই আছে, তাকো ওলাই আহিব লাগে, তাকো উলিয়াই দিছোঁ। ইমান গৰম পৰিছে, সেইডোখৰতে বন্দী হৈ থাকে। তাহাঁতিটো অকণমান আজাদি বিচাৰে ন, ইমান ভাল পায় মানে নহয় আৰিয়া আৰু মোক। মানে সি গেটখন খুলি দিয়াৰ লগে লগে আৰু পৰি দিব, অকণমান মানে মৰম কৰিলে পেটটো পাতি দিয়ে জানে। সকলো জীৱ জন্তুৱে কাক পেটটো পাতি দিয়ে জানে, যাক বিশ্বাসত লয়। তাৰপিছত সেইখিনি কৰি মেলি বোলো আৰিয়াক অকণমান শুৱাই লওঁ বোলো। শুওঁতে তাই 6:30 বাজিয়ে গ'ল। এইফালে এতিয়া 9টালৈ 10 মিনিট আছে, উঠিছে। তাৰপিছত তাই কৈছে, মা বোলে দেউতাৰ লগত অকণমান ওলাই যাওঁ ব'লা বোলে। অকণমান বৰষুণ দিলত বাৰু ঠাণ্ডাই পৰিছে দেই। তাৰপিছত ছোৱালীৰ লগত অকণমান ওলাই গ'লোঁ, মনটো ফ্ৰী কৰি আহিলোঁ। এইবোৰে সুখ আৰু। বিয়াৰ আগতে ঢেৰ সপোন ৰচিছিলোঁ, এতিয়া বিয়াৰ পিছতহে গম পাওঁ এইবোৰেই আমাৰ কাৰণে সুখ, সৰু সৰু সুখ।